এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ দশম অধ্যায় বৃত্তৰ উপপাদ্য 10.12 আলোচনা কৰিম। উপপাদ্যটো আছে এটা চতুৰ্ভুজৰ এজোৰ বিপৰীত কোণৰ সমষ্টি 180 হলে চতুৰ্ভুজটো চক্ৰীয় হ'ব। এতিয়া চোৱা ABCD এটা চতুৰ্ভুজ, ইয়াৰ এজোৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী, B আৰু D বা A আৰু C ৰ সমষ্টি 180 ডিগ্ৰী। এজোৰ হলে তোমাৰ আৰু এনজোৰো হৈ যাব 180 ডিগ্ৰী, বুজি পাইছা? সো এইটো আৰু এইটো আমি 180 ডিগ্ৰী বুলি ধৰি ল'ম। এতিয়া আমি দেখুৱাব লাগিব যে ABCD চতুৰ্ভুজটো চক্ৰীয় হ'ব। এতিয়া ABCD চতুৰ্ভুজ, ইয়াৰ B আৰু D 180 ডিগ্ৰী বুলি আমি ধৰি ল'ম। ধৰা হ'ল বা দিয়া আছে, তেনেকৈ লিখিবা। দিয়া আছে এংগল B প্লাছ এংগল D ইজ ইকুৱেল টু 180 ডিগ্ৰী। বুজি পাইছা? এইটো চতুৰ্ভুজৰ B আৰু D ৰ কোণৰ যোগফল 180 ডিগ্ৰী বুলি ধৰি ল'লোঁ আমি। আমাক এজোৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী বুলি কৈছে, সো আমি এজোৰ লৈ ল'লোঁ B আৰু D, ইয়াৰ 180 ডিগ্ৰী পালোঁ। এতিয়া প্ৰমাণ কৰিব লাগিব। প্ৰমাণ কৰিব লাগে যে we have to prove that ABCD চক্ৰীয় চতুৰ্ভুজ। চক্ৰীয় চতুৰ্ভুজ হ'ব লাগিলে কণ্ডিশ্যন কেইটা বুজি পাইছা? ইয়াৰ তোমাৰ গোটেইকেইটা ABCD গোটেইকেইটা তোমাৰ বৃত্তত থাকিব লাগিব, তেতিয়া এইটো চক্ৰীয় চতুৰ্ভুজ হ'ব। তাৰ বাবে চোৱা, আমি জানো তিনিটা বিন্দুৰ মাজেৰে আমি বৃত্ত অংকন কৰিব পাৰোঁ। সো আমি তিনিটা বিন্দুৰ মাজেৰে বৃত্ত অংকন কৰিম। এইটো ত্ৰিভুজটো মই একেবাৰে আঁকি দিলোঁ, কিন্তু প্ৰথম ষ্টেপটো আমি তিনিটা বিন্দুৰ মাজেৰে বৃত্ত এটা অংকন কৰিম। বুজি পাইছা? সো আমি ABCৰ মাজেৰে বৃত্তটো অংকন কৰিছোঁ, তাৰপিছত D বিন্দুটো লৈছোঁ। এতিয়া এই প্ৰমাণটো আমি বিৰুদ্ধভাৱে ধৰি লৈ পিনে কৰিম। বিৰুদ্ধভাৱে ধৰাটো তোমালোকে ক্লাছ 10ত পাবা। ক্লাছ 10ত √/2 √/3 এইবিলাক প্ৰমাণ কৰোঁতে এইটো পাই যাবা। বিৰুদ্ধভাৱে ধৰা হ'ল যে সেইটো হয়, নোহোৱাটোকো আমি হয় বুলি ধৰি ল'ম, তেনেকুৱা, বা হোৱাটোক নোহোৱা বুলি ধৰি ল'ম, সেইটোক বিৰুদ্ধভাৱে ধৰা বুলি কোৱা হয়। সো বুজি পাইছা? এতিয়া অংকনটো লিখি লওঁ। অংকন তোমাৰ ABC একেৰেখীয় নোহোৱা বিন্দুৰ মাজেৰে তোমাৰ এটা বৃত্ত অংকন কৰা হ'ল। এইখিনি প্ৰথমতে কৈছিলোঁ, মই কৰিছিলোঁ, অংকন কৰা হ'ল। ABC একেৰেখীয় নহয়, একেৰেখীয় হ'লে তোমাৰ বৃত্ত অংকন কৰিব নোৱাৰিম। এতিয়া আমি চিত্ৰটো অংকন কৰিলোঁ, ABCৰ মাজেৰে বৃত্ত আঁকিলোঁ। এতিয়া D বিন্দুটো চোৱা, আমি এতিয়া ধৰি ল'ম যে ABCD চক্ৰীয় চতুৰ্ভুজ নহয়, কাৰণ আমি উপপাদ্য 10.11ত পঢ়ি আহিছোঁ যে চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া B আৰু D যিহেতু 180 ডিগ্ৰী, সো ABCD চক্ৰীয় চতুৰ্ভুজ হ'ব, কিন্তু আমি নোহোৱা বুলি ধৰি ল'ম, ধৰি পিনে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম। সো ধৰা হ'ল, সেইটোৱে বিৰুদ্ধভাৱে আমি যিটো নহয় সেইটোকো ধৰি ল'ম, বা যিটো হয় সেইটোকো ধৰি ল'ম নহয় বুলি। ABCD চক্ৰীয় চতুৰ্ভুজ নহয়। ABCD চক্ৰীয় চতুৰ্ভুজ নহ'লে তোমাৰ এই বৃত্তটো তোমাৰ D বিন্দুৰ মাজেৰে যোৱা নাই, বেলেগ বিন্দুৰ মাজেৰে যাব লাগিব। এতিয়া আমি তাৰ কাৰণে দুটা কণ্ডিশ্যন ল'ম। এটা কণ্ডিশ্যনটো হৈছে তোমাৰ এইটো এটা বৃত্ত, ABC বিন্দু তিনিটা থাকিবই, তাৰপিছত D বিন্দুটো বৃত্তটো ভিতৰত থকা বুলি ল'ম এবাৰ, আৰু এটা বাহিৰত থকা বুলি ল'ম। বৃত্তটো ভিতৰত থাকিলে কি হ'ব, বৃত্তটো বাহিৰত থাকিলে কি হ'ব, সেইটো আমি বুজাই দিবলৈ চেষ্টা কৰিম। সো দুটা কণ্ডিশ্যন ল'ম, ABCD চক্ৰীয় চতুৰ্ভুজ নহয়। এতিয়া চাবা AD, ইয়াত ই এটা বিন্দু ল'ম, আমি বিৰুদ্ধভাৱে ধৰি আছোঁ, ই ল'লে ইয়াত ই বিন্দু এটা ল'লোঁ, সো ই আৰু চিটো সংযোগ কৰি দিম, অৰ্থাৎ ইয়াত আমি AECB ল'ম। এইটো ল'ম যাতে D বিন্দুৰ মাজেৰে যিহেতু নাযায় বৃত্তটো, সো ই বিন্দুৰ মাজেৰে যোৱা বুলি ধৰি ল'ম। বুজি পাইছা? চক্ৰীয় চতুৰ্ভুজ নহয়, সো এইটো AECB চক্ৰীয় বুলি ধৰি ল'ম আমি, সেইটো অৰ্থাৎ তোমাৰ বৃত্তটো D বিন্দুৰ মাজেৰে যোৱা নাই, ABCৰ মাজেৰে গৈছে, কাৰণ ABCৰ মাজেৰে আমি বৃত্ত এটা অংকন কৰি লৈছোঁ।
এইটো কনফিউজ নহবৰ কাৰণে লিখি দিলোঁ এতিয়া আমি এই ই বিন্দুটো ল'ম এইটো ই বিন্দু এটা ল'ম তাৰপিছত লিখি দিম যে এ ইৰ বৰ্ধিত অংশই বৃত্তটোক ডি বিন্দুত ছেদ কৰিছে সেইটো লিখি ল'ম বৃত্তটোক ডি বিন্দুত ছেদ কৰিছে তাৰপিছত ই চি সংযোগ কৰা হ'ল তেনেকৈ লিখিম এতিয়া এ ইৰ বৰ্ধিত অংশ ডি লৈ বঢ়াই দিয়া হ'ল আৰু ই চি সংযোগ কৰা হ'ল ইয়াত তোমালোকৰ কনফিউজ লাগিব পাৰে যে মই চিত্ৰটো আগতে আঁকি ল'লোঁ সেইকাৰণে কনফিউজ লাগিব পাৰে সো তোমালোকে চিত্ৰটো ষ্টেপ বাই ষ্টেপ বুজিবলৈ চেষ্টা কৰিলে বুজি পাই যাবা মই চিত্ৰটো এ বি চি ডি আগতে আঁকি ল'লোঁ সেইকাৰণে তোমালোকৰ হয়তো কনফিউজ লাগিব পাৰে কিন্তু এইটো এনেকুৱা ধৰণৰ যে এ বি চি ডিটো চক্ৰীয় চতুৰ্ভুজ হ'বই তথাপি আমি নহ'ব বুলি ধৰি লৈছোঁ ধৰি পিনে আমি ধৰিছোঁ যে এইটো যেটো ডি বিন্দুটো আছে ডি বিন্দুটো ভিতৰত নাই নহলে ভিতৰটো ভিতৰত আছে হেনেকুৱাকৈ আৰু ভিতৰত থকা বিন্দুটো ই বুলি ধৰিছোঁ সো আমি এই দিলে বঢ়াই দিছোঁ তেনেকুৱাকৈ লিখি ল'লোঁ আৰু ই চি সংযোগ কৰিছোঁ সো যদি এ ই চি বি এটা চক্ৰীয় চতুৰ্ভুজ হয় চক্ৰীয় চতুৰ্ভুজ হয় তেন্তে আমি লিখিব পাৰিম চোৱা এ বি চি ডি চক্ৰীয় চতুৰ্ভুজ নহয় এতিয়া আমি ধৰি ললোঁ যে ই বিন্দুৰ মাজেৰে তোমাৰ হেতু গৈছে চক্ৰীয় চতুৰ্ভুজ নোহোৱা বাবে এতিয়া এ ই চি বি টো চক্ৰীয় হ'ব বুজি পাইছা যদি এইটো নহয় সো এ ই চি বি চক্ৰীয় চতুৰ্ভুজ বুলি আমি ধৰি ললোঁ সো ধৰি ললে বা ধৰা হ'ল বুলি লিখি দিবা ধৰা হ'ল এ ই চি বি এটা চক্ৰীয় চতুৰ্ভুজ হয় সো আমি কি লিখিব পাৰিম চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী বি আৰু ই যোগ কৰিলে আমি 180 ডিগ্ৰী পাম এংগল বি প্লাস এংগল ই ইজ ইকুৱেল টু 180 ডিগ্ৰী যেহেতু এইটো এটা চক্ৰীয় চতুৰ্ভুজ সেই কাৰণে বুজি পাইছা আকৌ বি প্লাস ডি ইজ ইকুৱেল টু 180 ডিগ্ৰী আমি আগতে পাইছো এইটো ইকুৱেশ্যন 1 দিলো এইটো 2 দিলো এতেকে 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমি লিখিব পাৰো যে তোমাৰ এইটো ডি আৰু ই টো সমান ডি ইজ ইকুৱেল টু ই কিন্তু তোমাৰ ডি আৰু ই টো সমান হ'ব নোৱাৰে কাৰণ চোৱা তিনিটা বিন্দু আছে ইহঁতৰ মাজেৰে এটা বৃত্ত গৈছে বৃত্ত গলে চিত্ৰটো চালা তোমালোক ভালদৰে কনফিউজটো ক্লিয়াৰ হ'বই তথাপি মই কৈ দিছো এই তিনিটা বিন্দুৰ মাজেৰে দুটা বেলেগ বেলেগ ঠাইত থকা বিন্দু লৈছো তিনিটাৰ মাজেৰে বৃত্তটো গৈছে এতিয়া ইয়াৰে যিকোনো এটাৰ মাজেৰে যাব পাৰিব কাৰণ তোমাৰ আমি এটা লাইনতে বিন্দু দুটা লোৱা নাই আমি বেলেগ বেলেগ দূৰত থকা বিন্দু দুটা লৈছো ললে বৃত্তটো হয়তো ইয়াৰে যাব হয়তো ইয়াৰে যাব এতিয়া এটাৰ মাজেৰে যাব নোৱাৰে ইয়াত যদি তোমাৰ ডিৰ মাজেৰে যায় ইৰ মাজেৰে যাব নোৱাৰে আৰু ইৰ মাজেৰে গলে ডিৰ মাজেৰে যাব নোৱাৰে আমি আকৌ বি আৰু ডি 180 বুলি ধৰি লৈছো বি আৰু ইও তোমাৰ যদি ইয়াৰ মাজেৰে যায় 180 হ'ব ইয়াৰ মাজেৰে যাব নোৱাৰে সেই কাৰণে এইটো হ'ব নোৱাৰে ডি আৰু ই সমান পাই গলো কিন্তু সমান হ'ব নোৱাৰে একচুয়ালি কিন্তু ই সম্ভৱ যদিহে তোমাৰ ডি আৰু ই কোণটো মিলি যায় ডি আৰু এংগল ই মিলি যাব মিলি গলে এইটো কিন্তু সম্ভৱ হ'ব মিলি গলে মানে ইয়াৰ অৰ্থ এইটোৱে যে তোমাৰ কোণ দুটা এটাই কোণ বুজি পাইছা এইটো কোৱেশ্চন তোমালোকে বেলেগ ধৰণে কৰিব পাৰিবা মই কৈ দিছো কেনেকৈ কৰে মই কিন্তু ইয়াত কৰি নিদিও এতিয়া ডি ই চি ত্ৰিভুজটো চোৱা ডি কোণ আৰু চি কোণৰ যোগফল ই কোণৰ সমান বুজি পাইছা এইটো কোণ আৰু এইটো কোণৰ যোগফল এইটো কোণৰ সমান হলে তোমাৰ চোৱা ডি প্লাস চি লিখি দিলো মই ইজ ইকুৱেল টু এংগল ই বুজি পাইছা এংগল ই হলে আকৌ ডি আৰু ই টো সমান পালো সো এংগল চি ইজ ইকুৱেল টু 0 হৈ যাব চি ইজ ইকুৱেল টু 0 মানে কি ইয়াত চি 0 হোৱা মানে ইউডাল কোনো ধৰণৰ বেলেগ কোণ নাই এটাই কোণ হেতু কথা বুজাইছে এইখিনি বুজি পালা তোমালোকে এতিয়া আমি এইটো ভিতৰত থকাৰ ক্ষেত্ৰতে কৰিলো কিন্তু বাহিৰৰ ক্ষেত্ৰত আমি আৰু এবাৰ কৰি চাম একেদৰে চোৱা এইটো ভিতৰত আছিল বৃত্তটোৰ এবাৰ ভিতৰত নহয় বাহিৰত চাই লম আমি বাহিৰত এটা বিন্দু দিলো তোমাৰ সি টো আৰু সংযোগ কৰি দিলো বিন্দুটোৰ লগত ধৰা হল এইটো বিন্দু তোমাৰ ডি ড্যাশ বুলি দিলো বা তোমালোকে এফ দি দিব পাৰা এতিয়া বৃত্তটোৰ বাহিৰত বিন্দু আছে তাৰ পিছত এতিয়া এই দিক আমি ডি ড্যাশলৈ বঢ়াই দিছো হেতু লিখিম
এই দিক ডি ডেছলৈ বঢ়াই দিয়া হ'ল আৰু তোমাৰ ডি ডেছ চি সংযোগ কৰা হ'ল এতিয়া যেহেতু এ বি চি ডি চক্ৰীয় চতুৰ্ভুজ নহয় আমি ধৰি ল'ম যে চক্ৰীয় চতুৰ্ভুজটো এ ডি ডেছ চি বি বুজি পাইছা সো এতেকে ধৰা হ'ল এ ডি ডেছ চি বি এটা চক্ৰীয় চতুৰ্ভুজ এ ডি ডেছ চি বি যদি চক্ৰীয় চতুৰ্ভুজ হয় ইয়াতো তোমাৰ এংগেল বি এতেকে এংগেল বি প্লাছ এংগেল ডি ডেছ ইজ ইকুৱেল টু 180 ডিগ্ৰী হ'ব এইটো দিলো ইকুৱেশ্যন নম্বৰ 3 বুজি পাইছা 1 2 3 এতিয়া ইকুৱেশ্যন নম্বৰ 3 আৰু ইকুৱেশ্যন নম্বৰ 2 টো চোৱা ইকুৱেশ্যন নম্বৰ 2 টো তোমাৰ দিয়া আছিল কিতাপতে দিয়া আছে given so 2 আৰু 3 পৰা আমি লিখিব পাৰিম 2 and 3 implies 2 আৰু 3 পৰা আমি পাম যে তোমাৰ d আৰু d ডেছৰ সমান হ'ব angle d is equal to angle d dash এতিয়া আমি b আৰু d dash সমান পালো ইয়াতো ঠিক আৰু বেলেগ বুজাব লগিয়া নাথাকে ইয়াতো এটো সম্ভৱ হ'ব কাৰণ তো বুজি পাইছে তোমালোকে কিন্তু ই সম্ভৱ যদিহে d dash আৰু তোমাৰ d টো সমান হয় তেতিয়া সম্ভৱ হ'ব d dash আৰু d মিলি যায় মিলি গলে এটো সম্ভৱ হ'ব ইয়াত d আৰু d dash সমান পালো ইয়াতো তোমাৰ সেম কন্ডিশন এইটো নিচিনা ইয়াত আৰু বেলেগ বুজাব লগিয়া নাথাকে এইটো যদি বুজি পাইছা এখিনি বুজি পাবা কেৱল এইটো আমি ভিতৰত লৈছিল এইটো বাহিৰত লৈছো কন্ডিশনটো সেম যদি এইটো মিলি না যায় তেতিয়া এইটো অসম্ভৱ অৰ্থাৎ তোমাৰ আমি আলটিমেটলি এটাই পালো যে d আৰু d dash একে হৈ গল d আৰু e একে হৈ গল অৰ্থাৎ তোমাৰ হেতু d বিন্দুটো এটাই বুজি পাইছা এটাকে a b c d এটা চক্ৰীয় চতুৰ্ভুজ এটো লিখব পৰিছিল চক্ৰীয় চতুৰ্ভুজ প্ৰমাণিত হল এইখিনি তোমালোকৰ হয়তো কিছুমান লিখাবিলাক অলপ ভাল নালাগিব পাৰে এইবিলাক এতিয়া এডিক ডি ডেছলৈ বঢ়াই দিছো বা কনফিউজ লাগিব পাৰে তোমালোকে বুজি পোৱাটো মেন ভিতৰত থকা হেনে কেনেকৈ কৰিছো সেইটো বুজি পাইছা মেইন আমাৰ বস্তুখিনি এইখিনিতে আছে এইটো লিখাবিলাক তোমালোকে ইচ্ছামতে অলপ ধৰণ সজাই লিখিব পাৰিবা হয়তো মোৰ ইমান ভাল নহব পাৰে বুজি পাইছা কি ক'বলৈ গৈছো আশা কৰো ভিডিওটো চাই বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোকে যদি মোৰ চেনেলটো নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে তোমালোকে যদি ফেসবুক ইউজ কৰা তেতিয়ালে ফেসবুকত আছামিজ এডুকেশ্যন পেজটো ফলো কৰি থবা থ্যাংক ইউ